নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ টু জব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে এটা বিশেষ বিজ্ঞাপনৰ বিষয়ে আলোচনা কৰিম। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈকে চাব। আমি এই ভিডিঅ'ৰ জৰিয়তে কোন বিভাগত নিযুক্তি হ'ব, কিমানটা খালী পদ আছে, বয়স কিমান হ'ব লাগিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আবেদনৰ অন্তিম তাৰিখ, দৰমহা কিমান হ'ব, এই সকলোবোৰ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এই শিৱসাগৰৰ পৰা বিজ্ঞাপনটো প্ৰকাশ কৰিছে। ইয়াতে পদসমূহ কি আপোনালোকে চাওক। ইয়াতে যিখিনি পদ আছে পদখিনিৰ বিষয়ে মই আপোনালোকক ইয়াতে জনাই দিছোঁ। শিৱসাগৰ জিলাৰ অন্তৰ্গত তলত উল্লেখ কৰা গাঁওসমূহৰ খালী হৈ থকা চৰকাৰী গাঁও প্ৰধান পদ পূৰণৰ কৰিবৰ বাবে স্থানীয় উপায়ুক্তৰ জৰিয়তে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। এতিয়া আপোনালোকে গম পালে যে ইয়াতে গাঁও প্ৰধানৰ কাৰণে পদ মুকলি হৈছে। ইয়াতে বহুত পদ আছে। এই পদসমূহ পূৰণৰ কাৰণে বিভাগৰ ফালৰ পৰা বিজ্ঞাপন প্ৰকাশ কৰিছে। ইয়াৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম অৰ্থাৎ গেজেট খণ্ড 9 খনত ফিল আপ কৰি আপোনালোকে আবেদন কৰিব লাগিব। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ গাঁওখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব। গতিকে আপোনালোকে গাঁও আৰু মৌজা কোনখন ৰাজচক্ৰ অন্তৰ্গত এইখিনিৰ বিষয়ে আপোনালোকে জানি ল'ব লাগিব। গতিকে মই প্ৰথমে আপোনালোকক দেখাব বিচাৰিছোঁ কি ৰাজচক্ৰৰ কি মৌজাৰ গাঁওসমূহৰ নাম কি এইখিনি মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ। প্ৰথম আহিলোঁ ৰাজচক্ৰ। আমগুৰি ৰাজচক্ৰত আছে যিকেইটা মৌজাকেইটা মই আপোনালোকক দিছোঁ। মৰা বজাৰ, শালগুৰি আৰু গধূলি বজাৰ দুবদৰ আৰু দুবদৰ। গতিকে এইখিনি মৌজাত আপোনালোকৰ পদসমূহ আছে। ইয়াতে কেইখিনি গাঁও আছে, গাঁওখিনি ইয়াতে উল্লেখ কৰা আছে। আপোনালোকে গাঁওখিনি চাই ল'ব পাৰিব। এই গাঁওখিনি ইয়াতে উল্লেখ কৰি দিছে। এইখিনি গাঁওখিনি আপোনালোকে গাঁওখিনি চাই ল'ব। আপোনালোকে এই গাঁওখিনিৰ যদি স্থায়ী বাসিন্দা হয় তেনেহ'লে আপোনালোকে এই পদখিনিৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু 2 নম্বৰতে আছে শিৱসাগৰ ৰাজচক্ৰৰ। ইয়াৰে জকাইচুক আছে। জকাইচুকত 2খন গাঁও আছে আৰু মেটেকা বনগাঁও 2টা গাঁও আছে আৰু কোঁৱৰপুৰত আছে তেনেকৈ 2খন গাঁও। গতিকে আপোনালোকে এইখিনি শিৱসাগৰ ৰাজচক্ৰৰ অন্তৰ্গত আছে। আৰু ডিমৌত আছে ডিমৌ আছে বকতাত আছে। ইয়াতে এটা পদ আছে, এইটো ডিমৌ বকতা কোনখন গাঁৱত আছে এইটো আপোনালোকে চাই ল'ব পাৰিব। তেনেকৈ আছে সোণাৰীটো আছে। শিলাকুটিত আছে গোটেইকেইটা। শিলাকুটি 3টা গাঁৱত আছে। গতিকে 3টা গাঁৱত 3টা গাঁও প্ৰধান পদৰ কাৰণে। আৰু ঠিক তেনেধৰণে নাজিৰাত আছে। নাজিৰাটো আপোনালোকে পাব। নাজিৰাটো ইয়াতে 1 2 3 6টা টোটেল নাজিৰাত 6টা আছে। 6খন গাঁৱৰ কাৰণে ইয়াতে দিয়া হৈছে। এইখিনি আপোনালোকে গোটেইখিনি চাই ল'ব, তেতিয়া আপোনালোকে আবেদন কৰিবলৈ সুবিধা হ'ব। আৰু আমি এতিয়া আহোঁ নেক্সট যিটো ইয়াৰ কাৰণে যোগ্যতা, এইখিনি আমি জানি লওঁ আহক। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কি যোগ্যতাৰ প্ৰয়োজন হ'ব। এই আবেদন কৰিবলৈ আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব 1 নম্বৰতে। আৰু লগতে আপোনালোকে যিখন গাঁৱৰ বাবে আবেদন কৰিব সেই গাঁৱৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু যিটো ৰাজচক্ৰৰ অন্তৰ্গত সেই ৰাজচক্ৰৰ অন্তৰ্গত গাঁৱৰ হ'ব লাগিব। 2 নম্বৰতে আহিলে আপোনালোকৰ বয়সৰ সীমা। বয়সটো ন্যূনতম 30 বছৰ হ'ব লাগিব। অৰ্থাৎ আপোনালোকৰ বয়সটো মিনিমাম 30 ইয়াৰ্ছৰ ওপৰত হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ 10ম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব। অৰ্থাৎ ক্লাছ 10 অৰ্থাৎ মেট্ৰিক পাছ হ'লে আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰ আছে আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব লাগিব। 4 নম্বৰ দিছে আৰ্থিকভাৱে দেউলীয়া আৰু কোনো চৰকাৰী ধনৰ
দেনাদাৰ হ'ব নালাগিব। আপোনালোক দেউলীয়া হ'ব লাগিব, অৰ্থাৎ দৰিদ্ৰ শ্ৰেণীৰ লোক হ'ব লাগিব, আৰু চৰকাৰী কোনো ধৰণৰ লোন যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে নহ'ব, আৰু চৰকাৰী চাকৰিয়াল হ'ব নালাগিব। আবেদনকাৰী নিজৰ নাম সংশ্লিষ্ট গাঁৱৰ স্থায়ী সম্পত্তি থাকিব লাগিব, অৰ্থাৎ স্থাৱৰ সম্পত্তি আপোনালোকৰ গাঁৱত থাকিব লাগিব। তাৰ কাৰণে আপোনালোকে প্ৰমাণপত্ৰ প্ৰডিউচ কৰিব লাগিব, আৰু ৰাজনৈতিক দলৰ কোনো সদস্য হ'ব নালাগিব, আৰু গাঁওখনত আপোনালোকৰ উচ্চ মৰ্যাদা সম্পন্ন হ'ব লাগিব, তেতিয়া এই পদটোৰ কাৰণে আবেদন কৰিব পাৰিব। যদি আবেদনকাৰী প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য চৰকাৰী কাৰ্যসূচী অংশগ্ৰহণকাৰী তথা চৰকাৰৰ সহযোগ কৰা ব্যক্তি হোৱাটো বাঞ্ছনীয়, এইটো আপোনালোকৰ হ'ব লাগিব, আৰু আবেদনকাৰী দুটাতকৈ অধিক সন্তান থাকিব নালাগিব। এইকেইটা যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু এতিয়া আমি আহোঁ ইয়াত আবেদন আপোনালোকে কেনেধৰণে কৰিব। আবেদন কৰিবলৈ হ'লে আপোনালোকৰ কিছুমান ডকুমেণ্টছ প্ৰয়োজন হ'ব। ডকুমেণ্টছসমূহ মই আপোনালোকক কৈ দিছোঁ। প্ৰথম আপোনালোকক লাগিব স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ, 2 নম্বৰতে লাগিব বয়সৰ চাৰ্টিফিকেট আৰু শিক্ষাগত অৰ্হতা প্ৰমাণপত্ৰ, এইকেইটা আপোনালোকক লাগিব। 3 নম্বৰতে লাগিব আপোনালোকৰ বাকী যায় প্ৰমাণপত্ৰ, আৰু 4 নম্বৰত লাগিব মৌজাদাৰৰ মতামত সম্বন্ধীয় প্ৰমাণপত্ৰ লাগিব, আৰু স্থাৱৰ সম্পত্তিৰ প্ৰমাণপত্ৰ লাগিব। স্থাৱৰ সম্পত্তিৰ প্ৰমাণপত্ৰৰ কাৰণে আপোনালোকে জমাবন্দী দিব পাৰে, মাটি থকা প্ৰমাণপত্ৰ দিব পাৰে, বা লাষ্ট আপোনালোকৰ খাজনা ৰচিদ আপোনালোকে দিব পাৰে। আবেদনকাৰী দুটাতকৈ অধিক সন্তান থাকিব নালাগিব, ইয়াৰ কাৰণে আপোনালোকে প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব। আপোনালোকে প্ৰমাণপত্ৰ ইয়াৰ কাৰণে দিব লাগিব। প্ৰমাণপত্ৰ মানে আপোনালোকে শপতনামা দিব লাগিব, অৰ্থাৎ কোৰ্ট এফিডেভিট আপোনালোকে বনাই দিব লাগিব। যদি এইকেইটা যোগাৰ কৰি আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মখন ফিল আপ কৰি দিয়ে, লগত আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মত আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ইমেইল ID দি দিব। এইকেইটা বিশেষ প্ৰয়োজনীয় বস্তু, আৰু এইকেইটা ফিল আপ কৰাৰ পাছত আপোনালোকে 3 জুলাই 2024 তাৰিখৰ ভিতৰত আপোনালোকে নিৰ্দিষ্ট অফিচলৈ আপোনালোকে পত্ৰখন পঠাব লাগিব। এই আবেদন পত্ৰখন আপোনালোকে শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়লৈ পঠাব লাগিব, অৰ্থাৎ শিৱসাগৰ DC অফিচত আপোনালোকে জমা দিব লাগিব। আপোনালোকে ড্ৰপ বক্সতো দিব পাৰিব, নহ'লে বাই পোষ্টো আপোনালোকে দিব পাৰিব। এইখিনি আছিলে। যিহেতু আমি পদটোৰ বিষয়ে গম পালোঁ যে গাঁও প্ৰধানৰ কাৰণে পদ আছে, ইয়াতে বহুতখিনি পদ আছে। আপোনালোকক মই গোটেইখিনি দেখাই দিলোঁ কোন কোন গাঁও আছে। এই গাঁওখিনি আপোনালোকৰ গাঁওসমূহৰ নাম ইয়াতে উল্লেখ আছে। আপোনালোকে গাঁওসমূহৰ নামসমূহ চাই নিজ নিজ গাঁৱৰ পদৰ কাৰণে আপোনালোকে যোগ্য বুলি যদি বিবেচিত হয় তেনেহ'লে নিজে এপ্লাই কৰিব পাৰিব। থেংক ইউ।